এটা বৃহৎ দিন আজি এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকক জনাও ৰাজনীতিৰ প্ৰেক্ষাপটৰ প্ৰতি মুহূৰ্তৰ খবৰ আমি যেহেতু দি গৈছো আৰু এতিয়া যিখিনি ফলাফল আহিলে তাত পোৱা গ'ল যে উপনিৰ্বাচনৰ ফলাফল হৈছে 5 আৰু 0 5 সমষ্টি তুৰিল বিজেপি মিত্ৰজোঁটৰ বিজয় ধ্বজা 5খন আসনৰ এখনো দখল কৰিব নোৱাৰিলে কংগ্ৰেছে 26ৰ সেমি ফাইনেলত ধৰাশায়ী হ'ল কংগ্ৰেছ 5 সমষ্টি দখলৰ পিছতে বিজেপি মিত্ৰজোঁটৰ বিজয় উৎসৱ বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয় 9051টা ভোটত দিগন্ত ঘাটোৱালে জয় লাভ কৰিলে ইফালে দিগন্ত ঘাটোৱালে লাভ কৰিছে 50947টা ভোট কংগ্ৰেছৰ জয়ন্ত বৰাই লাভ কৰিছে 41896টা ভোট আৰু এয়া হৈছে দিগন্ত ঘাটোৱালৰ আমি জনাইছো যে কিমান ভোটত জয়ী হৈছে দিগন্ত ঘাটোৱাল ইয়া বিহালীৰ প্ৰাৰ্থীগৰাকী তেওঁ যেহেতু প্ৰায় টক্কৰ আছিলে জয়ন্ত বৰাৰ সৈতে বিজেপি আৰু এই মুহূৰ্তত আমি সিডলিৰো খবৰ জনাম গতিকে প্ৰত্যেক সমষ্টিৰ 5টা সমষ্টিৰ আমি খবৰ জনাই গৈছো আৰু 5খন আসনৰ এখনো যেহেতু কংগ্ৰেছে দখল কৰিব নোৱাৰিলে সিডলিত এয়া নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু হাইষ্ট মাৰ্জিন দেখিবলৈ পোৱা গৈছে সিডলিত 5 সমষ্টি দখলৰ পিছতে বিজেপি মিত্ৰজোঁটৰ এয়া বিজয় উৎসৱ বিহালীত যেনে ধৰণে আমি কলোৱে দিগন্ত ঘাটোৱালে জয় লাভ কৰিছে 9051টা ভোটত দিগন্ত ঘাটোৱালে জয় লাভ কৰিছে তেওঁ মুঠ ভোট লাভ কৰিছিল 50947টা জয়ন্ত বৰাই লাভ কৰিছে 41896টা ভোট নিৰ্মল কুমাৰ ব্ৰহ্ম ইউপিপিএলৰ প্ৰাৰ্থী যিগৰাকী তেওঁ 37016টা ভোটত তেওঁ জয় লাভ কৰিছে 95243টা ভোট তেওঁ লাভ কৰিছে এবাৰ আমি বঙাইগাঁৱৰ জনাম বৃহৎ জয় বঙাইগাঁও অগপ প্ৰাৰ্থীগৰাকী 35164 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে দীপ্তিময়ী চৌধুৰীয়ে 35164টা টোটেল তেওঁ ভোট পাইছে 76734টা বৃহৎ ব্যৱধানত তেওঁ জয়লাভ কৰিছে দীপ্তিময়ী চৌধুৰীয়ে পৰাস্ত কৰিছে কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহক দীপ্তিময়ী চৌধুৰীয়ে কলোৱে আমি 77734টা ভোট তেওঁ লাভ কৰিছে আৰু ইফালে ব্ৰজেনজিৎ সিংহই 39570টা ভোট তেওঁ লাভ কৰিছে আৰু এবাৰ আমি আহিছো ঢলাইলৈ ঢলাইত বিজেপিৰ নিহাৰ ৰঞ্জন দাসৰ জয়লাভ নিহাৰ ৰঞ্জন দাসে মুঠ ভোট পাইছে 68759টা আৰু মাৰ্জিন ব্যৱধানত 9017টা ভোটৰ ব্যৱধান আমি এই মুহূৰ্তত নীলোৎপলৰ ওচৰলৈ যাম সামগুৰিৰ খবৰ নীলোৎপলে আমাক দি আছে নীলোৎপল ইতিমধ্যে আমি সকলোখিনি খবৰ আমি জনাই গৈছো দৰ্শকসকলক উৎসৱ মুখৰ পৰিৱেশে সামগুৰিত বিৰাজ কৰিছে সকলোৰে দৃষ্টি সামগুৰিতে আছিলে নীলোৎপল নিশ্চয় পাপৰি আমি দেখুৱাইছো বৰ্তমান এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু আমি দেখুৱাইছো এয়া ডিব্ৰুৰঞ্জন শৰ্মা বৰ্তমান এয়া তেওঁলোকৰ যি সমৰ্থকসকলক বৰ্তমান সম্ভাষণ জনাইছে আৰু এয়া চাওক বৰ্তমান যি তেওঁলোকৰ সমৰ্থকসকলৰ উল্লাস চাওক সামগুৰিত যি 24টা বছৰৰ পিছত যি কংগ্ৰেছৰ পৰা বিজেপিয়ে সামগ্ৰীত যি কংগ্ৰেছৰ যি ৰকিবুল ৰাজৰ যি অন্ত পৰিছে ৰকিবুল হুছেইন এটা পুত্ৰ তানজিল হুছেইনক যি সামগ্ৰী গতাই দিয়াৰ বাবে এবাৰ নিৰ্বাচন অৱতীৰ্ণ কৰাইছিলে কিন্তু ৰকিবুল হুছেইনৰ আশাত চেঁচা পানী পেলাই ডিব্ৰুৰঞ্জন শৰ্মাই কাঢ়ি নিলে সামগুৰি যি ৰকিবুল হুছেইন যিজন ৰকিবুল হুছেইনে সামগুৰিত এইবাৰ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণ কৰাইছিলে সেইগৰাকী ৰকিবুল হুছেইনৰ অহংকাৰ দৰ্প চূৰ্ণ হৈছে ৰকিবুল হুছেইনৰ আৰু ৰকিবুল হুছেইন মই বৰ্তমান দেখুৱাইছো যে এয়া তানজিল হুছেইন যি তানজিল হুছেইন তানজিল হুছেইনৰ কথা যদি কওঁ তেওঁ এগৰাকী যথেষ্ট এগৰাকী ভদ্ৰ এগৰাকী যুৱক কিন্তু তানজিল হুছেইনে কেৱল মাত্ৰ পিতৃৰ অহংকাৰৰ বাবেই পৰাজয়ত মুখ দেখিব লগা হ'ল আৰু বৰ্তমান ডিব্ৰুৰঞ্জন শৰ্মাক পুনৰ ভিতৰলৈ লৈ যোৱা হৈছে যিহেতু হাজাৰ হাজাৰ সমৰ্থক আছে সকলোৱে তেওঁ সম্ভাষণ জনাব বিচাৰিছে আৰু এনে পৰিৱেশ যিমান হেঁচা ঠেলা হৈছে যাৰ পৰিৱেশতে বৰ্তমান দেখুৱাইছে যে আৰক্ষীয়ে বৰ্তমান যি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হৈছে আৰক্ষীয়ে সেই স্থানৰ পৰা যিসকল সমৰ্থকক তেওঁলোকক আঁতৰাই পঠাবলৈ বাধ্য হৈছে কাৰণ যথেষ্ট সংখ্যক বৰ্তমান ইয়াত যিহেতু লোক আছে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছেহি আৰু আমি এয়া দেখুৱাই আছোঁ বৰ্তমান যিসকল বৰ্তমান যি বিজেপিৰ যি সমৰ্থক আছে আমাৰ যিগৰাকী ফটো সাংবাদিক তেওঁক আহিবলৈ অনুৰোধ কৰিছোঁ তেখেতক আহিবলৈ দিয়ক আমাৰ যি আমি আহিবলৈ অনুৰোধ কৰিছোঁ যিহেতু আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে বৰ্তমান জিলা আয়ুক্তৰ কাৰ্যালয় গেট বন্ধ কৰি দিয়া হৈছে সকলো সমৰ্থকে ডিব্ৰুৰঞ্জন শৰ্মাক এবাৰ তেওঁক ওচৰৰ পৰা মাত লগাব বিচাৰিছে কিন্তু পৰিস্থিতি যিহেতু যথেষ্ট মানুহ আছে হাজাৰ হাজাৰ মানুহ আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো লোকক বৰ্তমান তাৰ পৰা আঁতৰাই পঠিওৱা হৈছে আৰু ডিব্ৰুৰঞ্জন শৰ্মাই বাহিৰলৈ আহি পেলাই যেতিয়া তেওঁৰ যিসকল সমৰ্থক আছিল তেওঁলোকক হৈছে সম্ভাষণ জনাইছিলে সকলো আনন্দিত হৈ পৰিছিলে আৰু পুনৰ নগাঁও সদৰ সমিতিৰ বিধায়ক ৰূপ শৰ্মা ডাঙৰী আছে পুনৰ ৰূপ শৰ্মা ডাঙৰী ওচৰলৈ যাম যথেষ্ট আনন্দ উল্লাস আৰু আপোনালোকৰ বাবেও বা সঁচাকৈ
কোনেও হয়তো নাভাবে ৰাজনৈতিক বিশেষজ্ঞসকলেও কেতিয়াও ক'ব নিবিচাৰে চামগুৰিত ৰকিবুল হুছেইনক কোনোবাই পৰাজিত কৰিব বা তেওঁৰ পুত্ৰৰ কথা পুত্ৰক জয়ী কৰিবলৈ তেওঁ সৰ্বোচ্চ উজাৰি দিছিলে কিন্তু আশাত চেঁচা পানী পৰিল চাওক এতিয়া যিমানখিনি ভোটৰ লিড ইতিমধ্যে হৈছে 26,900 আৰু এই ভোটটো ৰাইজে কৈছে সিমান ভোটৰ ৰকিবুল হুছেইন জিকা নাছিলে তাৰমানে গোটেই পৰিৱেশটো কিমান সলনি হৈ গ'ল দেখা পাইছে আপোনালোকে যে আমি কৈ আছিলোঁ যে আমি জিকিম কিন্তু ইমান যে এটা বৃহৎ ভোটত জিকিম আৰু ৰাইজে যে ইমানখিনি যে আমাক যে ভোট দিব বা আশীৰ্বাদ কৰিব আমি ভবা নাছিলোঁ গতিকে সঁচাকৈ আজি খুব আনন্দিত হৈছোঁ আৰু দীপৰঞ্জন শৰ্মা এজন যোগ্য প্ৰাৰ্থী তেওঁ জয়ী কৰিছে গতিকে আগন্তুক সময় চামগুৰি সমষ্টিত এক নতুন গণতান্ত্ৰিক এটা প্ৰতিষ্ঠা হ'ব গণ প্ৰতিষ্ঠা হ'ব আৰু উন্নয়নৰ দিশত আগুৱাই যাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে চামগুৰিক নতুন আমি সজাম গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ আৰু পাছতে সমষ্টি আমি জয়ী হৈছোঁ তাৰ কাৰণে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ নিশ্চয় নিশ্চয় ৰকিবুল হুছেইন এইবাৰ যিমান ভোটত তানজিল পৰাজিত হৈছে কিমান ভোটত ৰকিবুল হুছেইন জয়ী হোৱা নাছিলে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে পুনৰ জানিবলৈ চেষ্টা কৰিম দাদা এটা কথা অসম গণ পৰিষদৰ এগৰাকী নেতা মুজিবুৰ ৰহমান যথেষ্ট সংখ্যালঘু এলেকাত কিন্তু এবাৰ প্ৰচাৰ চলালে আৰু অগপৰ বিজেপি ঐক্যবদ্ধ শক্তিয়ে এবাৰ 26,900 যিটো কোনেও ভাবিব নোৱাৰা ভোটত জয়ী কৰাইছে কি ক'ব এইবাৰ আমাৰ এইটো নিৰ্বাচনত অগপ আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ যিটো টীম সেইটো ঐক্যবদ্ধভাৱে তৃণমূল পৰ্যায়লৈকে কাম কৰিছে সেইটো আমাৰ কাৰণে এটা খুব ভাল লক্ষণ আমি তৃণমূল পৰ্যায়ত আমি দুটা বুথ ৰখা নাই এজিপি বিজেপি মিলি দুইটাৰে কাৰ্যকৰ্তা দি এটা বুথত লৈ গৈছোঁ কমিটিবিলাক আমি যৌথ কৰি পেলাইছোঁ ঠিক তেনেকৈ আমাৰ যিখিনিয়ে তাত বিধান পৰিষদৰ নেতৃত্বত আছে তেওঁলোকো বিজেপিৰ বিধান পৰিষদ বা জিলাৰ নেতৃত্বৰ লগত একেটা টীমত থাকি কাম কৰিছে এই ঐক্যবদ্ধ প্ৰচেষ্টাটোক সংখ্যালঘু সম্প্ৰদায়ে আৰু অধিক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ কাৰণে তেখেতসকলে ইয়াত সহযোগ কৰোঁতে বিনা দ্বিধাই সহযোগ কৰিছে আৰু আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলোৰে আস্থা আৰু বিশ্বাস বাঢ়িছে এই কথা আজি প্ৰমাণিত অগপ বিজেপি UPPL এই মিত্ৰজোঁটে এইবাৰ 5খন আসনত অৱতীৰ্ণ হৈছে 5খনতে জয়লাভ কৰিলে 5খনতে জয়লাভ কৰিছে আজি বঙাইগাঁৱত জয়লাভ কৰিছে দীপ্তিময় চৌধুৰী মই তেওঁক অভিনন্দন জনাইছোঁ আৰু লগতে বঙাইগাঁও অসম গণ পৰিষদ দলৰ নেতৃবৰ্গ বা কৰ্মকৰ্তাই নহয় মই ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ সকলো নেতৃবৰ্গ আৰু কৰ্মকৰ্তাক মই ইয়াৰ পৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ যথেষ্ট কণ্ট্ৰিবিউশ্যন বঙাইগাঁৱত আছে 26ৰ কাৰণে আমাক সকলোৱে এটা কথা এইবাৰ উপলব্ধি কৰাই দিব যে আমি খুব ঐক্যবদ্ধভাৱে যুঁজিলে অসমত হয়তো বৰ বেছি 2-4টা সমষ্টিৰ বাদে বাকী নাথাকিব য'ত আমি যুঁজ ভালকৈ দিব পাৰিম অৰ্থাৎ সংখ্যালঘু আপোনালোকৰ পিনে আহিছে গতিকে অহাবাৰলৈ আজি যিটো ধাৰণা আছিল এই ভুল ধাৰণাটো এতিয়া সম্পূৰ্ণ শুদ্ধ হ'ল এতিয়া সংখ্যালঘু সংখ্যাগুৰু সকলোৱে একে মঞ্চতে কাম কৰি যাব নিশ্চয় ডাঙৰ এটা ভুল ধাৰণা দূৰ হ'ল বুলি কৈছে কিন্তু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছে আৰু তেওঁৰ পৰা আমি জানিবলৈ পুনৰ চেষ্টা কৰিম কাৰণ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই চামগুৰি সমষ্টিত যেতিয়া ৰকিবুল হুছেইনৰ ৰাজত্ব চলিছিলে তেতিয়াও তেওঁ চামগুৰিত সমানেই প্ৰচাৰ চলাইছিলে আৰু তেতিয়াও তেওঁ চামগুৰিত আহি গড় হত্যাৰ বিৰুদ্ধে কিন্তু উদাত্ত কণ্ঠৰে তেওঁ ভাষণ দিছিলে আৰু আজি চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰক পৰাজিত কৰি নিশ্চয় আনন্দিত হৈছে আৰু কি ক'ব এই সময়ত ভাবিব নোৱাৰে ৰকিবুলৰ পুত্ৰ বুলি নক'ব এইটো এটা চিম্বল ৰকিবুলৰ পুত্ৰটো নিমিত্তহে এইটো বিশেষকৈ কংগ্ৰেছৰ যিটো সন্ত্ৰাস ভাবুকি বিভিন্ন ধৰণৰ নিগেটিভ পলিটিক্স যিটো আছিলে তাৰ অৱসান ঘটিছে ৰকিবুলৰ পুত্ৰটোক আমি ভিক্টিমাইজ নহয় তেওঁলোকে কংগ্ৰেছৰ বেয়া কৰ্মৰ ফল আজি তেওঁলোকে দেখিব পালে পিতৃ জীয়াই থকা পাছত পুত্ৰৰ পৰাজয় এইটো বহুত দুখৰ কথা মই তেওঁ ভৱিষ্যত তেওঁ ৰাজনীতি কৰক সেইটো বেলেগ কথা কিন্তু ভৱিষ্যত এনেকুৱা বেয়া ৰাজনীতি কৰিব নালাগে যিটো ৰাজনীতিৰ দ্বাৰা মানুহক স্পৰ্শ কৰি যায় ৰকিবুল হুছেইনৰ কাৰণে পুত্ৰ ক্ষতিগ্ৰস্ত হ'ল নেকি 100% আৰু কংগ্ৰেছৰ কাৰণে হ'ল দলটোৰ কাৰণে হ'ল কাৰণ পুত্ৰত তানজিল হুছেইন বোলা মানুহজনক কোনো চিনি নাপায় তেওঁক দুখ দি লাভ নাই তেওঁৰ গোটেই ইলেকশ্যনটোতো তেওঁৰ আপুনি যদি যিকোনো মাইনৰিটি এৰিয়াত যায় তেতিয়াহ'লে দেখিব যে মাইনৰিটি এৰিয়াৰ ডেভেলপমেণ্ট যিটো নাই হোৱা ইয়াৰ কাৰণটো তানজিল নহয় তাৰ কাৰণটো কংগ্ৰেছ
কংগ্ৰেছে কোনদিন যাবই নিদিয়ে তাত। আমিও আগতে মাইনৰিটি এৰিয়াত যাবলৈ 10 বাৰ ভাবিব লাগে, আগতে যাবলৈ ভয় লাগিছিলে। ইভেন ইয়াৰ আগৰ নিৰ্বাচনটো যিটো গোস্বামী যেতিয়া নিৰ্বাচন অৱতীৰ্ণ হৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাড়ীটো আক্ৰমণ কৰিছিল, আপোনালোকে দেখিছে। গতিকে এটা ইতিহাস, বেয়া ইতিহাস আছে। চামগুৰি গ'লে ভয়ৰ ইতিহাস। ইয়াৰ পৰা মানুহে মুক্তি বিচাৰিছে। আমি নিমিত্ত হৈ আমাৰতো এইবিলাক আমি জনসাধাৰণে ভোট দিব, তাততো নেতাই ভোট নিদিয়ে। গতিকে জনসাধাৰণে নিজে বিচাৰিলে যে নাই ইয়াৰ পৰা অৱসান ঘটিব লাগে, মানুহে নিজেই ক'লে নাই নাই আমাৰ এইবাৰ নহ'ব, এইবিলাক ধৰ্মীয় ৰাজনীতি, বেলেগ ধৰণৰ ৰাজনীতি, ভাবুকিৰ ৰাজনীতি, এইবিলাক ৰাজনীতি নহ'ব। তাৰ ফল কিন্তু আজি দেখিবলৈ পাইছে। সেইকাৰণে মই নিশ্চিতভাৱে জনসাধাৰণৰ শক্তিটোক নমস্কাৰ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এনেকুৱা আৰম্ভ কৰিছে। আৰু কংগ্ৰেছে, মই ভাবোঁ কংগ্ৰেছ দূৰ দূৰলৈকে ক্ষমতাৰ কথা ভাবিব নালাগে। এতিয়া অকণমান তেওঁলোকে কেইদিনমান ৰেষ্ট লোৱা ভাল। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আবতীয়া দীপাৱলী হৈছে, আবতীয়া ফাকু হৈছে, হোলী হৈছে, আৰু এতিয়া বিহালীত কি হ'ল দেখিছেনে? কালিলৈকে তেওঁ কৈছিলে আলি গলিয়ে চাহ খাব বুলি। এতিয়া কি হ'ল কথাটো? চব কথাত একে হৈ নাথাকে নহয়, স্থিতি সলনি হয়। বিহালীটো যি একেবাৰে সাধাৰণ কাৰ্যকৰ্তা, আমাৰ যি আমি ডেডিকেটেড কাৰ্যকৰ্তা এজন জয়ী আহিলে, ডিপ্লুৰঞ্জন শৰ্মা জয়ী আহিলে, দীৰ্ঘদিন ধৰি কাম কৰি আছিলে। প্ৰথম আমাৰ শংকা আছিলে যে যেনিবা নহ'ব, কিন্তু দেখা গ'ল যে সকলো মানুহে একে স্বৰে, একে সুৰত বান্ধি দিলে। এইটো এটা বৰ গভীৰ মন্থনৰো প্ৰয়োজন আছে। মই ভাবোঁ উৎসাহ আছে জনসাধাৰণৰ ওপৰত, ভাবিব নোৱাৰা উৎসাহ আছে। এই উৎসাহ পিছত উন্নয়নলৈ পৰিৱৰ্তন হ'ব নিশ্চিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছুৰেঞ্চ কৰিছে ভাল ৰাজনীতি। নিশ্চয় নিশ্চয় আছিলে কামাখ্যা প্ৰসাদ ডাঙৰীয়া পাপৰি। আৰু মই পুনৰ কিন্তু মই আন এগৰাকী সংখ্যালঘু নেতা আছে নাজিৰ হুছেইন। মই যদি চাওঁ বিজেপিৰ এবাৰ সংখ্যালঘু এলেকাত যি ভোট লাভ কৰিছে, মুজিবুৰৰ কথা যদি কওঁ, আমি ফকৰুদ্দিন আহমেদৰ কথা কওঁ, আৰু নাজিৰ আহমেদ, তেওঁ বিগত নিৰ্বাচনত দুপহীৰ প্ৰাৰ্থী আছিলে আৰু এইবাৰ চামগুৰিত বিশেষ ভূমিকা লৈছিলে। এইসকল নেতা আছে, কামৰুজ্জামান আছে, এইসকলে সকলো যি বিজেপিৰ যি হৈ পেলাই প্ৰচাৰ চলাইছিলে, এইবাৰ সংখ্যালঘু ৰাইজে কিন্তু বিজেপিক বিশ্বাসত লৈছে। চাওক, 25 বছৰীয়া যিটো অপসাৰণ, এইবাৰ ৰাইজে সেই অপসাৰণৰ ওপৰাই ৰাইজ উন্নয়নৰ অপক্ষে আহিছে। আৰু এতিয়া ৰাইজ দেখিছে যে আমাৰ বিজেপি চৰকাৰখনে যিদৰে উন্নয়ন কৰি আছে, ৰাইজে এতিয়া আৰু সেই উন্নয়নৰ লগতে আছে আৰু এই অপসাৰণৰ লগত নাই। আৰু এতিয়া চামাগুৰি আজিৰ এই ফলাফলে গোটেই অসমক এটা বাৰ্তা দিছে যে সংখ্যালঘু ৰাইজ আৰু পিছ পৰি নাথাকে, এতিয়াৰ পৰা বিজেপি চৰকাৰৰ লগত থাকিব আৰু সদায় উন্নয়নৰ লগত থাকিব। নিশ্চয় নিশ্চয়। কামৰুজ কি ক'ব? প্ৰথম কথা, আজি চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চামগুৰিবাসী ৰাইজে যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি গণতান্ত্ৰিকভাৱে মুক্ত মনে গণতান্ত্ৰিক ভোট যে সাব্যস্ত কৰিব পাৰিছে, তাৰ বাবে মই চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ এটা আমি আৰু এইখিনিতে জনাই লওঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছে, এক্সত এটা তেওঁ পোষ্ট দিছে। উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ত ৰাজ্যবাসীৰ ওচৰত চিৰকৃতজ্ঞ মুখ্যমন্ত্ৰী। সুশাসন আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়া বুলি এক্স যোগে তেওঁ পোষ্ট কৰিছে, মন্তব্য কৰিছে। বিশেষকৈ 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা 65% সংখ্যালঘু জনসংখ্যাৰ সমষ্টি চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়লাভক ঐতিহাসিক জয় আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইখিনিতে আমি ডিপ্লুৰঞ্জন শৰ্মাৰো ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। মই প্ৰথমতে 88 নং চামগুৰিবাসীৰ ৰাইজক মই প্ৰণাম জনাইছোঁ। তেওঁলোকে মোৰ ওপৰত যি বিশ্বাস দেখুৱালে, সেই বিশ্বাস মই এটা কথাই ক'ম, আপোনালোকৰ বিশ্বাস মই 101% পালন কৰিম। আজি বিবাহ বাৰ্ষিকী, আজি বিবাহ বাৰ্ষিকী। মই ভাবোঁ মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু চামগুৰিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশৰ জয়। আৰু মই পুনৰাই চামগুৰিবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। আৰু বাজপেয়ীজীয়ে দেখুৱাই যোৱা যি আদৰ্শ, সেই আদৰ্শ মতে এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিম, এই প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছোঁ। আপোনাক সকলোৱে লক্ষী মামা বুলি কয়, লাকি মামা বিজেপিৰ। আপুনি লাকি মানুহ নেকি সঁচাকে যে চামগুৰিত ৰকিবুলৰ শাসন উফৰাই দিলে? আচলতে মই যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈছোঁ, সেইটোৱে মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা।
হয়তো আগতে ভাল কাম কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীত কাম কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টী আমি সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টী ঈশ্বৰৰ দল। এই কাম দেশৰ কাম, জাতিৰ কাম। মই এটাই কথাই ক'ম, ভাৰত মাতা কি জয়, জয় আই অসম। মই এটাই কথা, আমি ভাল সামগ্ৰী এখন বনাব লাগিব, ভাল সমাজ আমি নিৰ্মাণ কৰিম। মই তাত ৰকিবুল হুছেইন ডাঙৰীয়াকো অনুৰোধ জনাম যে আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট, আমাক সহায় কৰক, আমাক উপদেশ দিয়ক। আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাজনীতিয়ে, অসমৰ যুৱ প্ৰজন্মই বা অসমৰ জনতাই এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা যেনেকুৱা ধৰণৰ আচৰণ আৰু ব্যৱহাৰ আশা কৰে, মই আপোনাৰ পৰা তেনেকুৱা আচৰণ ব্যৱহাৰ আশা কৰিম। আৰু মই সদায় বাৰম্বাৰ এটা কথা কৈছোঁ, মোৰ কাৰণে ডেমক্ৰেচি হৈছে ডেমক্ৰেচি ডিমাণ্ড ডিচিপ্লিন, মিউচুৱেল ৰেচপেক্ট এণ্ড টলাৰেঞ্চ। গণতন্ত্ৰত সহিষ্ণুতা লাগে, এজন আনজনৰ প্ৰতি সন্মানশীল হ'ব লাগে। মই সহিষ্ণুতাৰে সৈতে সদায় ৰাজনীতি কৰি যাম, অসম মাতৃৰ কাৰণে, ভাৰত মাতৃৰ কাৰণে কাম কৰি যাম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, সেই সপোনক মই সদায় সাকাৰ কৰিবৰ কাৰণে চেষ্টা কৰি যাম। এই চামগুৰিবাসী ৰাইজে 2001 চনৰ পৰা 2024 চনলৈকে যি অৱদমিত ক্ষোভ আছিল, সেই অৱদমিত ক্ষোভৰ বিষয়ে সংঘৰ্ষ কৰি চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ ৰাইজ সংঘৰ্ষশীল। তেওঁলোকে এইবাৰ মই নিৰ্বাচন খেলাতকে তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ ইলেকশ্যন খেলিছিল। তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ পেলাই ইলেকশ্যন খেলিছিল। গতিকে মই সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপক শৰ্মা ডাঙৰীয়া বিধায়ক আৰু আমাৰ কেইবাজনো বিধায়কে আহি পেলাই ইয়াত আমাৰ চামগুৰিত আহি পেলাই কেম্পেইন কৰিছিল, মোক জিকোৱাত সহায় কৰিছিল, ইয়াত থাকি লৈছিল 10-12 দিন। মই সকলোকে, মই ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। আৰু ইফালে চিডলি সমষ্টিটো UPPL প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই বৃহৎ জয়লাভ কৰিছে। প্ৰমোদ বড়োৰ ভাষ্য আহিছে, আমি এবাৰ শুনাই ল'ম। বিশাল বিজয় 2025 BTC পৰিষদৰ নিৰ্বাচনত কি ধৰণৰ প্ৰভাৱ পৰিব বুলি আপুনি ভাবে? নিশ্চয় প্ৰভাৱ পৰিব, কাৰণ ইতিমধ্যে সকলো ৰাইজ যিহেতু ওলাই আহিছে। আমি সকলোৱে জানো ৰাইজে নখ জোকাৰিলে নৈ বৈ। গতিকে বড়োলেণ্ড অঞ্চলত 17 বছৰ আগত BPFৰ দুৰ্নীতি, অপশাসন, ভয়ভীতৰ ৰাজনীতি ইয়াৰ পৰা যে মুক্ত হ'ল আৰু ৰাইজে যে এতিয়া শান্তি নিৰাপত্তাত সকলো থাকিব পাৰিছে, এই কথাটো স্পষ্ট প্ৰমাণ কৰিছে যে 2025ত 40টা সমষ্টিত এটাও সমষ্টিত BPFে জিকিব নোৱাৰে। আমাৰ মিত্ৰজোঁটে 40টা সমষ্টিত জিকিব, এইটো নিশ্চিত হৈছে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমি নীলোৎপলৰ ওচৰলৈ যাম। নীলোৎপল যিহেতু চামগুৰিত আছে আৰু লগতে নীলোৎপলে ভাষ্য সংগ্ৰহ কৰি আছে, চামগুৰিত এটা অন্য পৰিৱেশে বিৰাজ কৰিছে। বৰ্তমান আমি আপোনাৰ ওচৰলৈ আহিছোঁ নীলোৎপল। নিশ্চয় নিশ্চয় পাপৰি, যিহেতু মই এটা কথা ক'ব লাগিব যে মানুহৰ যি উৎসাহ দেখিবলৈ পোৱা গৈছে, তাৰ মূল কাৰণটো হৈছে যে 24 বছৰ ধৰি যি ইয়াৰ পূৰ্বেও যে 2011 চনত যেতিয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে, 2011 চনত তেতিয়া কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত জয়ী হ'ব বুলি সকলো আত্মবিশ্বাসী আছিল। নিৰ্বাচনী ফলাফলৰ পিছত প্ৰফুল্ল মহন্ত যে পৰাজিত হৈছিলে, সকলোৰে উৎসাহ নাইকিয়া হৈছিলে। 2016 পুনৰ জিতু গোস্বামীয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তাৰ পিছত 2021 চনত যেতিয়া ৰকিবুল হুছেইনে 26,000 ভোটত জয়লাভ কৰিছিলে, তেতিয়া কিন্তু সকলোৰে কিন্তু যি কনফিডেন্স নাইকিয়া হৈছিলে, চামগুৰিত কোনো কাৰণত কেতিয়াও বিজেপি জয়ী হ'ব নোৱাৰে। কিন্তু এইবাৰ 26,900 ভোটত যিহেতু জয়ী হৈছে আৰু 26,900 ভোটত জয়ী হোৱাৰ পিছত যি বিজেপিৰ যিসকল কৰ্মকৰ্তা, তেওঁলোকে যথেষ্ট তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। মই দেখুৱাইছোঁ যাতে কোনো ধৰণৰ ইয়াত আইন শৃংখলা পৰিস্থিতি নহয়, তাৰ বাবে বৰ্তমান নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। কিন্তু বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি বাইদেউ আছে, পংখী বাইদেউ আছে, কি ক'ব, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যিহেতু এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছিলে চামগুৰিত, সকলোৱে গম পায়। আজি সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা চামগুৰিবাসীৰ ৰাইজ উদ্ধাৰ হ'ল। এজন দক্ষ বিধায়ক হিচাপে আজি তাৰিখৰ পৰা এই চামগুৰি সমষ্টিত পালে দীপুৰঞ্জন শৰ্মাই। এই সুযোগতে তেখেতক কংগ্ৰেচুলেশ্যন জনাইছোঁ। লগতে সমগ্ৰ চামগুৰিবাসীৰ ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কি ক'বা? মই চমুকে খালি এটাই ক'ম, আমাৰ আজি চামগুৰিৰ ৰাইজৰ আজি দেৱালী বুলিয়ে ক'ম, ৰামচন্দ্ৰ জিকিছে আজি। আমাৰ বহুত আগৰ বহুত ডাঙৰ সপোন এটা আমাৰ আজি পূৰ হৈছে। আবেগিকো হৈছো, ভাবুকো হৈ গৈছো, একো ভাষা নাই, উৰি থকা নিচিনা হৈছে। দীপলুদা আমাৰ জিকিলে, আমাৰ মৰমৰ দাদা জিকিলে। সপোন আছিল চামগুৰি। বাইদেউ কি ক'ব? হয়, আজি আমাৰ উৎফুল্লিত দিন, গৌৰৱৰে দিন। বহুত দিন আজি এই তোমাৰ যেতিয়াৰ পৰা আজি সঁচা কথা ক'বলৈ গ'লে ভাৰত স্বাধীন হোৱাৰ নিচিনা লাগিছে। আজি ভাৰত স্বাধীন হোৱাৰ নিচিনা লাগিছে আৰু তাতকৈ বেছি নকওঁ। চামগুৰি স্বাধীন হৈছে। মই দেখুৱাইছোঁ চামগুৰিত যি গুণ্ডামি চলে, চামগুৰিত যি অত্যাচাৰৰ ৰাজনীতি চলে, চামগুৰিত যি হিংসাৰ ৰাজনীতি চলে, তাৰ অৱসান ঘটক, সেয়াই সকলোৱে বিচাৰিছে। চামগুৰিত এনেকুৱা এটা পৰিৱেশ
সামগ্ৰীত আপুনি সাংবাদিকে যদি দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি ক'বলৈ যায় তেওঁলোকক প্ৰহাৰ কৰা হয়, তেওঁলোকক আক্ৰমণ কৰাৰ চেষ্টা কৰা হয়। সামগ্ৰীত মজিবুৰ পুনৰ আছে, মজিবুৰ ৰহমান শিঙিমাৰী নেতা, অসম গণ পৰিষদৰ নেতা, পূৰ্বে ৰকিবুল হুছেইনৰ সৈতে খুব ঘনিষ্ঠ আছিলে। 2020 চনত 2021 চনত অগপত যোগদান কৰিছিলে আৰু এইবাৰ কিন্তু মজিবুৰ ৰহমানে অতি কনফিডেন্সেৰে কৈছিলে, আত্মবিশ্বাসেৰে কৈছিলে যে শিঙিমাৰীৰ সংখ্যালঘু লোকে এইবাৰ বিজেপিক ভোট দিব আৰু সেয়া সঁচা প্ৰমাণিত হৈছে। মজিবুৰ ৰহমান দীপলু ৰঞ্জন শৰ্মা জয়ৰ আঁৰৰ আন এগৰাকী ব্যক্তি। মজিবুৰ ৰহমান কি ক'ব, কেনেকুৱা অনুভৱ কেনেকুৱা? আমি আগতেই কৈছিলোঁ যে আমাৰ মুছলমান সমাজ এতিয়া আমি বিজেপিৰ লগত থাকিব লাগিব, নহ'লে আমাৰ আৰ্থসামাজিক উন্নয়নটো নহ'ব। গতিকে মুছলমানসকলৰ, আমাৰ মিয়া মুছলমানসকলৰ যে বিজেপিৰ প্ৰয়োজন আছে সেই কথাটো আমি আমাৰ ৰাইজক বুজাইছিলোঁ। ৰাইজে সেই আমাৰ কথাখিনি শুনিছে আৰু শুনাৰ কাৰণেই আজি তেওঁলোকে এনেকৈ যে ভোট দি আমাৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰিলে, তাৰ বাবে মই প্ৰথমতে আমাৰ চামগুৰি সমষ্টিৰ ৰাইজৰ লগতে শিঙিমাৰী জিলা পৰিষদৰ ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই অভিযানৰ মূল আঁৰৰ মানুহজনেই আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ। তেখেতকো আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভকামনা জনাইছোঁ। নিশ্চয় নিশ্চয়, আপুনি কি ক'ব বিচাৰিব? দৰ্পচূৰ্ণ হৈছে, আমি আটাইতকৈ খুচি হৈছোঁ। এইটো ডাঙৰ কথা যে আমি পাৰিছোঁ, আমি টিম অহংকাৰৰ দৰ্পচূৰ্ণ হৈছে, অহংকাৰৰ দৰ্পচূৰ্ণ হৈছে। সামগ্ৰী স্বাধীন হৈছে, ভাৰত এবাৰ স্বাধীন হৈছিল, আজি সামগ্ৰী শ্লোগান সামগ্ৰী স্বাধীন হৈছে। আৰু ৰকিবুল হুছেইনে বিগত সময়ছোৱাত যি হাৰত তেওঁ যি মানুহক অত্যাচাৰ কৰে, তাৰপিছত তেওঁ অস্বীকাৰ কৰে। ৰকিবুল হুছেইনৰ যিসমূহ যি অহংকাৰ বা তেওঁৰ যিসমূহ কাম, সেই কাম কাজৰ বলি হ'ল তানজিল হুছেইন, সেয়া সকলোৱে কৈছে। তানজিল হুছেইনে কিন্তু ৰকিবুল হুছেইনৰ সেইসমূহ অহংকাৰৰ ফল ভুগিলে। পুনৰ শশীকান্ত দাস আছে। বিকাশৰ দিশত তেখেতে যি নিৰবিচ্ছিন্নভাৱে আজি যি কৰ্মযজ্ঞৰ সূচনা কৰিছে, তাৰে পৰিণতি আজি আমি সামগ্ৰীত দেখিবলৈ পাইছোঁ, তাৰ সুফল আমি সামগ্ৰীত দেখিবলৈ পাইছোঁ। আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত কেৱল সামগ্ৰীতে নহয়, আজি বিহালীৰ পৰা আৰম্ভ কৰি আজি মিত্ৰজোঁটৰ, আজি গোটেই সমগ্ৰ অসমতে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত গোটেই 5টা উপনিৰ্বাচনতে আজি যি জয়লাভ দেখিবলৈ পোৱা গৈছে, নিশ্চিতভাৱে এয়া অত্যন্ত শুভ লক্ষণ। আৰু আগন্তুক সময়ত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক আগুৱাই লৈ যোৱাৰ তেখেতৰ যি কৰ্মযজ্ঞ, নিশ্চিতভাৱে তেখেতে এইখিনি যথেষ্ট উৎসাহিত হ'ব আৰু আপোনাক আমি পৰৱৰ্তী সময়তো পুনৰবাৰ যোগাযোগ কৰিম। আমি এইখিনি তাত যিটো পৰিৱেশ, সেই পৰিৱেশ যিহেতু এতিয়া তাত আৰু বেছি উৎসাহজনক হৈ পৰিছে, উৎফুল্লিত হৈ পৰিছে সকলো। আৰু ঠিকেই যে তেওঁলোকে এটা কথাই কৈছে যে এটা শাসন, এটা বহুদিনীয়া 25 বছৰ এটা শাসনৰ বা অপশাসনৰ অন্ত পৰিছে। আমি এইখিনি এটা সময় বাণিজ্যিক বিৰতি লৈছোঁ। উত্তম TMT লগা, এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। अरे
বিৰতিৰ পাছত বিহালীত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছে সাংসদ গৌৰৱ গগৈ। বিহালীত কংগ্ৰেছৰ ভোট বৃদ্ধি পোৱা বুলি দাবী গৌৰৱ গগৈ। ধলাই চামগুৰিত কংগ্ৰেছে ভাল প্ৰদৰ্শন হোৱাৰো দাবী কৰিছে গৌৰৱ গগৈ। চাওক, এক হিচাপে সুখী বা সন্তুষ্ট আৰু আনফালেও যথেষ্ট দুখিত, যিহেতু চামগুৰি সমষ্টিত য'ৰ পৰা মই দুবাৰকৈ লোকসভা সাংসদ হ'লোঁ, আজি সেই সমষ্টিত ফলাফল লৈ মই যথেষ্ট দুখিত আৰু বহুতখিনি তাত বিশ্লেষণ কৰিবলৈ প্ৰয়োজন আছে। লগতে বিহালী সমষ্টিত য'ত মই এজন তত্ত্বাৱধায়ক হিচাপে কাম কৰিছিলোঁ, তাত গোটেই নিৰ্বাচনৰ ফলাফলৰ দায়িত্ব মই সম্পূৰ্ণভাৱে মই লৈছোঁ। লগতে অলপ সময় আগতে প্ৰাৰ্থীগৰাকীৰ লগত মই কথাখিনি পাতিলোঁ আৰু জয়ন্ত বৰা ডাঙৰীয়াক ক'লোঁ যে তেওঁ সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰ তেওঁ চলালে আৰু দলৰ কৰ্মীখিনিও যথেষ্ট কষ্ট কৰিলে। হয়, ক'ৰবাত আমাৰ বা মোৰ নেতৃত্বত ক'ৰবাত অলপ অভাৱ আছিল, সেইখিনি আমি সম্পূৰ্ণ কৰিবলৈ বা সেইখিনি পৰা শিক্ষা ল'বলৈ আমি চেষ্টা চলাম। কিন্তু ক'ব লাগিব যে বিহালী আৰু ধলাই এই দুয়োটা চিটৰ ভিতৰত কংগ্ৰেছৰ ভোট শ্বেয়াৰ আগতকৈ যথেষ্ট বৃদ্ধি পাইছে আৰু বিজেপি যে জিকা তেওঁলোকৰ মাৰ্জিন যথেষ্ট আজি কম মাৰ্জিনত, কম ব্যৱধানত তেওঁলোকে ওলাব পাৰিছে। তো যদিও ফলাফল 100% আমাৰ পক্ষত ধলাই আৰু বিহালীত হোৱা নাই, তথাপিও ইমান ডিছএপইণ্টেড মই হ'ব যে লাগে মই নাভাবোঁ। বিহালী আৰু ধলাই এই দুয়োটা সমষ্টিৰ পৰা যথেষ্ট আমি গুৰুত্বপূৰ্ণ শিক্ষা পাম। আৰু হয়, যদি আমি আজি তাৰিখত তিনিটাই পালেহেঁতেন, চামগুৰি, ধলাই আৰু বিহালী, নিশ্চয় আৰু সুখী হ'লেহেঁতেন। যিয়ে নহওক, মই ভাবিছোঁ যে এয়া আমাক আগন্তুক দিনৰ বাবে আৰু উৎসাহিত কৰিব। বিহালী কথা ইতিমধ্যে ক'লে গৌৰৱ গগৈ।